অসম গণ পৰিষদ চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত মাহমৰা সমষ্টি সমিতিৰ এখনি সাধাৰণ সভা দেওবাৰে সমষ্টিটোৰ চফৰাই ৰঙাপথাৰস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ মাহমৰা সমষ্টি সমিতি গঠন কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা সভাত পৌৰোহিত্য কৰে অগপৰ মাহমৰা সমষ্টি সমিতিৰ সভাপতি পূৰ্ণানন্দ চুটিয়াই। সভাত কেন্দ্ৰীয় উপসভাপতি তুলসী গগৈ, মাহমৰা সমষ্টিৰ তত্ত্বাৱধায়ক তথা কেন্দ্ৰীয় সম্পাদক কৃষ্ণকান্ত দাস, কেন্দ্ৰীয় সম্পাদক মহেন্দ্ৰ ফুকনকে প্ৰমুখ্য কৰি সমষ্টিটোৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহি সভাত উপস্থিত হোৱা 2 শতাধিক ব্যক্তি দলীয় কৰ্মীসকলৰ সমৰ্থন সাপেক্ষে লোহিত ফুকনক সভাপতি, ৰমেশ গোৱালা আৰু মুনিন ৰাজকুমাৰক সম্পাদক, মৃদুল দুৱাৰা, ৰবীন তছা আৰু ৰশ্মি হাজৰিকা সহ সম্পাদক, দেৱেন বৰুৱাক তথ্য প্ৰযুক্তিৰ সম্পাদক, প্ৰশান্ত গগৈক তথ্য প্ৰচাৰ সম্পাদক, ফুলন চুটিয়াক সাংগঠনিক সম্পাদক, নিৰঞ্জন গগৈক কাৰ্যালয় সম্পাদক, লীলা নাথক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, তৰুণ চুটিয়া আৰু ভদ্ৰেশ্বৰ চুটিয়াক কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্যৰ দায়িত্ব প্ৰদান কৰি এখনি পূৰ্ণাংগ সমিতি গঠন কৰা হয়। আজি মাহমৰা সমষ্টি অসম গণ পৰিষদৰ এখনি সভা চফৰাই ৰঙাপথাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। উক্ত সভাৰ সভাপতিত্ব কৰে পূৰ্ণানন্দ চুটিয়াদেৱ। তেওঁৰ লগতে কেন্দ্ৰীয় বিষয়ববীয়াসকল লগত লৈ 2 শতাধিক উপস্থিতিত এখন চফৰাই মাহমৰা সমষ্টি কৃষক পৰিষদৰ সমিতি এখন গঠন কৰা হয়, শক্তিশালী কমিটি এখন গঠন কৰা হয়। উক্ত সমিতিত সভাপতি শ্ৰী লোহিত ফুকন, সম্পাদক ৰমেশ গোৱালা নেতৃত্বত সবল 41জনীয়া এখন কৃষক পৰিষদৰ সমিতি পূৰ্ণাংগকে গঠন কৰা হয়। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।